আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ আগত। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হ'ল বুগানভিলিয়া গছ ৰিপৰ্টিঙৰ বাবে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়ামৰ পৰিমাণ কিমান ৰাখিব লাগিব, সকলো ধৰণৰ ডাউট আজি ক্লিয়াৰ কৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাই ল'ব। মই দিয়া অনুপাতে যদি আপোনালোকে সাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ গছৰ বৃদ্ধি বহুত ভাল হ'ব। গতিকে ভিডিঅ'টো ভালদৰে চাই ল'ব। প্ৰথমতে দি লৈছোঁ কণীৰ বাকলি নাইবা ইক্সেল 1 বাটি দিছোঁ। তাৰপিছত মই দিছোঁ 1 বাটি সৰিয়হৰ কলি, এইটো চাইছে। তাৰপিছত মই দিম PI কোম্পানীৰ বায়োভিটা এক্স চিভিড গ্ৰেনুৱেলছ, এইটো মাইক্ৰনিউট্ৰেণ্ট অনুখাদ্য। মাইক্ৰনিউট্ৰেণ্ট দিলোঁ 1 বাটি। তাৰপিছত মই দিম লেডাৰ মল, এইটো জীৱ জন্তুৰ ছালৰ পৰা বনা, এইটো পাউডাৰ ফৰ্মত আহে। লেডাৰ মল দিম মই 1 বাটি। তাৰপিছত মই দিম ব্লাড মল, এইটো জীৱ জন্তুৰ তেজৰ পৰা বনায় বা ৰক্তৰ পৰা বনায়। ইয়াত বহুত পৰিমাণে নাইট্ৰজেন পোৱা যায়। এডিশ্যনেল আপোনালোকে নিদিলেও হ'ব। মই 1 বাটিৰ অলপ ওপৰত দিলোঁ, 1.5 বাটিমান হ'ব। এতিয়া মই দিম হৰ্ণ মিল, এইটো জীৱ জন্তুৰ শিঙৰ পৰা এইটো বনোৱা হয়। তো হৰ্ণ মিল দিম 2 বাটি। তাৰপিছত দিম নিমখলি দিম 1 বাটি। এতিয়া দিম বন মিল নাইবা বন ডাষ্ট, এইটো ডাষ্ট ফৰ্মত আছে। বন মিল দিম 4 বাটি। তাৰপিছত দিম ফিছমল, তো ফিছমল দিম 1 বাটি। এতিয়া মই দিম পটাছ মল, ইফকো কোম্পানীৰ বায়ো পটাছ হয়। পটাছ দিম 2 বাটি। তাৰপিছত দিম বায়ো ফাংগিচাইড নিসৰ্গা কোম্পানীৰ ট্ৰাইকোডাৰ্মা ভেৰিটি, আধা বাটি দিম। তাৰপিছত দিম হিউমিক এচিড, আধা বাটি দিম। তো উগাও কোম্পানীৰ লৈছোঁ, আপোনালোকে বেলেগ কোম্পানীৰো ল'ব পাৰে। এতিয়া মিক্স কৰিম আৰু অলপ কাম বাকী আছে। মই মাস্ক লগাই লওঁ, নহ'লে এলাৰ্জিৰ প্ৰব্লেম হ'ব পাৰে। আপোনালোকেও সাৰ বনোৱাতে মাস্ক লগাই ল'ব। তাৰপিছত মই দিম 1 কেজিমান ভাৰ্মি কম্পোষ্ট। ইয়াতে ভাৰ্মি কম্পোষ্ট কম দিয়াৰ কাৰণটো হ'ল মাটিৰ লগত ভাৰ্মি কম্পোষ্ট দিয়াই আছে, 30% দিয়া আছে। সেইবাবে ইয়াতে ভাৰ্মি কম্পোষ্টৰ পৰিমাণ কম ৰাখিলোঁ। এতিয়া ভালদৰে মিক্স কৰিব লাগিব। বাকীখিনি মই আলোচনা কৰি আছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। মই 4-5 দিনমান আগতে মিক্সাৰ বনাইছিলোঁ। আগৰখিনি আজিৰখিনিৰ লগত মিক্স কৰি দিলোঁ। আৰু এনেকুৱা সাৰ আপোনালোকে একেবাৰে চিম্পলিও বনাব পাৰে। হৰ্ণ মিল, বন মিল আৰু ভাৰ্মি কম্পোষ্ট, এই 3টা মিক্স কৰি লগতে নিমখলি অলপ মিক্স কৰি বনাই ল'ব পাৰে। সেইখিনি দিও হ'ব, কোনো অসুবিধা নহ'ব। আৰু এতিয়া মই বায়ো DAP অলপ মিক্স কৰি দিম। আপোনালোকে ভালদৰে চাই ল'ব আৰু এইখিনি সাৰ কেনেকৈ ৰাখিব লাগিব সেইখিনিও মই দেখাই দিম। গতিকে ভিডিঅ'টো ভালদৰে চাই থাকিব। মই মিক্স কৰি লওঁ। অলপ অলপকৈ পানী স্প্ৰে কৰি দিব লাগিব, যাতে একেবাৰে জিকি নাযায়। এই পানী স্প্ৰে কৰাৰ ফলত
ডিকম্প'জ অলপ সোনকালে হ'ব। নিদিলেও হয়, যাতে সোনকালে মোৰ এই সাৰখিনি ৰেডি হয় সেইবাবে দিলোঁ। আৰু এইখিনি মই একমাহ আগতে বনাই ৰাখিছিলোঁ। এইখিনি ফুল ফলৰ কাৰণে। আজিৰখিনিৰ লগত নিউট্ৰিশ্যনৰ কোনো মিল নাই, তো বেলেগ। আজিৰখিনি হ'ল গছ বঢ়াবৰ কাৰণে আৰু এইখিনি হ'ল ফুল আৰু ফলৰ বাবে। আৰু অলপ বনোৱা আছে এইখিনি হ'ল এডিনিয়ামৰ কৰ্ডেক্স বঢ়াবৰ কাৰণে। মই সাধাৰণতে চব গছৰ কাৰণে পৃথক পৃথককৈ মই সাৰ বনাই ৰাখোঁ। আৰু এই আজিৰ সাৰখিনি মোৰ এই কণ্টেইনাৰ বক্সৰ মুখ বন্ধ কৰি 20 দিনৰ বাবে ৰাখি থৈ দিম। ৰ'দ নপৰা জেগাত 20 দিন পিছতহে ব্যৱহাৰ কৰিব পৰা যাব। আৰু নেক্সট ভিডিঅ'ত দেখুৱাম গাৰ্ডেনিঙত কি কি সামগ্ৰীৰ প্ৰয়োজন হয়, চবখিনি আলোচনা কৰিম। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। সকলোকে ধন্যবাদ।